Good morning students. তেতিয়াহ'লে আজি আমি তিনটা ইকুৱেশ্যন থাকিলে আমি সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন মানে তিনটা ইকুৱেশ্যন থকা এটা সিস্টেম আমি কেনেকৈ সলভ কৰিব লাগে আমি সেই কথাটো শিকিম। ঠিক আছে, ইয়াত আমি মেট্ৰিক্স মেথড ইউজ কৰিম। মেট্ৰিক্স মেথড ইউজ কৰি কেনেকুৱা ধৰণে কৰা হয়, গতিকে দুইটা মেট্ৰিক্সৰ আমি অপাৰেশ্যন সন্মুখীন হ'ম। সেই অপাৰেশ্যনকেইটাও মই তোমালোকক অংকটোৰ লগতে কৈ দিম, ষ্টেপ বাই ষ্টেপ আমি ডিছকাছ কৰিম। গতিকে বস্তুটো চোৱা, প্ৰথমতে আমি ইয়াত কি কৰিম, প্ৰথমতে আমি এই ইকুৱেশ্যনটো আমাক সলভ কৰিব দিয়াৰ লগে লগে প্ৰথমতে আমি কি কৰিম, আমি তিনিটা মেট্ৰিক্স বনাম। ঠিক আছে, এটা হৈ গ'ল আমাৰ এ মেট্ৰিক্স। এই মেট্ৰিক্সটো আমি কেনেকৈ বনাম, এই ইকুৱেশ্যন তিনিটাত থকা এই তিনিটা ইকুৱেশ্যনত থকা যিকেইটা আননোন ভেৰিয়েবল আছে এক্স ৱাই জেড, সেই ভেৰিয়েবলকেইটাৰ কোফিচিয়েণ্টবিলাক আমি কনচিডাৰ কৰিম। এতিয়া কোফিচিয়েণ্ট বুলি ক'লে আমাৰ এক্সৰ কোফিচিয়েণ্ট কিমান হ'ব 2, ৱাইৰ কোফিচিয়েণ্ট কিমান হ'ব 3, জেডৰ কোফিচিয়েণ্ট 3। ইয়াত এক্সৰ কোফিচিয়েণ্ট একো নাই মানে 1 আছে, ৱাই কোফিচিয়েণ্ট 2 আছে কিন্তু আগত মাইনাছ থকাৰ কাৰণে সেই মাইনাছটো কনচিডাৰ কৰি লিখিব লাগিব -2। জেডৰ কোফিচিয়েণ্ট একো নাই মানে 1 আছে, আগত প্লাছ আছে। এতিয়া চোৱা, এইটো এক্সৰ কোফিচিয়েণ্ট ইয়াত 3 আছে, ৱাই কোফিচিয়েণ্ট একো নাই মানে 1 আছে কিন্তু আগত মাইনাছ থকাৰ কাৰণে -1 দিব লাগিব। আৰু জেডৰ কোফিচিয়েণ্ট 2 আছে, আগত মাইনাছ থকাৰ কাৰণে -2টো আমি কনচিডাৰ কৰিব লাগিব। আৰু ছেকেণ্ডতে আমি এটা মেট্ৰিক্স কনচিডাৰ কৰিম, কলম মেট্ৰিক্স। কলম মেট্ৰিক্স মানে মই তোমালোকক কৈছিলোঁ যে য'ত তোমাৰ কলম এটা থাকিব কিন্তু ৰ' তাতকৈ বেছি থাকিব পাৰে, এটাতকৈ বেছি থাকিব। এতিয়া কলম মেট্ৰিক্সটো এক্স আমি যিটো ব্যৱহাৰ কৰিম কেপিটেল এক্স, সেই কেপিটেল এক্সটো আমাৰ হ'ব এই ভেৰিয়েবলকেইটা ভৰাই লিখিম, এক্স ৱাই জেড এটা কলমত লিখিম ভেৰিয়েবলকেইটা, এটা কলম আৰু ৰ' চাবলৈ গ'লে 3টা। আৰু তেনেকৈ আমি আৰু এটা কলম মেট্ৰিক্স আমি ল'ম, সেইটো হৈছে বি কলম মেট্ৰিক্সটো কি হয়, সদায় যিবিলাক ৰাইট হেণ্ড চাইডে যিবিলাক কনষ্টেণ্ট টাৰ্ম থাকিব সেই কনষ্টেণ্ট টাৰ্মবিলাক লৈ পেলাই লিখা হয় 5 -4 3। গতিকে তোমাৰ ইকুৱেশ্যনবিলাকত থকা যিবিলাক কমপ্লিট কনষ্টেণ্ট সেই কনষ্টেণ্টবিলাক সদায় ৰাইট হেণ্ড চাইডে লৈ যাব লাগে। ঠিক আছে, ইয়াততো আমাৰ ৰাইট হেণ্ড চাইডে আছে বাৰু, কিন্তু নাথাকিলেও ৰাইট হেণ্ড চাইডে লৈ যাব লাগিব। আৰু সেই ৰাইট হেণ্ড চাইডে থকা কনষ্টেণ্টখিনি আমি ব্যৱহাৰ কৰি এটা মেট্ৰিক্স কলম মেট্ৰিক্স বনাম বি। এতিয়া আমি কি লিখিম যে এই যিটো তিনিটা ইকুৱেশ্যন, এই তিনিটা ইকুৱেশ্যনৰ এ বি আৰু এক্স এই তিনিটা ব্যৱহাৰ কৰি এই মেট্ৰিক্স ব্যৱহাৰ কৰি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয় সেই বস্তুটো আমি ইয়াত লিখি ল'ম। ঠিক আছে, এতিয়া আমি লিখিম দ্য ছিষ্টেম অফ ইকুৱেশ্যন, দ্য ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন, দ্য ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন। এই লিনিয়াৰ ইকুৱেশ্যনৰ ছিষ্টেমটো তাৰমানে can be represented with the help of matrix as below. তলত দিয়াৰ ধৰণে আমি মেট্ৰিক্সৰ সহায়ত লিখিব পাৰিম। কেনেকৈ লিখা হয়, সদায় এ এক্স ইকুৱেল টু বি হিচাপে, য'ত এ মানে আমাৰ এইটো কোফিচিয়েণ্ট মেট্ৰিক্স, এক্স মানে আমাৰ ভেৰিয়েবলকেইটা থকা মেট্ৰিক্স, আৰু বি মানে হৈছে আমাৰ এই কনষ্টেণ্টবিলাক বা নাম্বাৰ যিখিনি ৰাইট হেণ্ড চাইডে থকা কনষ্টেণ্টকেইটা লৈ পেলাই যিটো কলম মেট্ৰিক্স পাওঁ সেইটো। তেতিয়াহ'লে আমাৰ উদ্দেশ্য হৈছে এক্স ৱাই আৰু জেডৰ ভেলু উলিওৱা। আমাৰ ইয়াত আননোন ভেৰিয়েবল এক্স ৱাই আৰু জেড আছে, গতিকে আমাৰ উদ্দেশ্য হৈছে এক্স আৰু জেডৰ ভেলু উলিওৱা। এক্স আৰু জেডৰ ভেলু উলিওৱা মানে আচলতে কেপিটেল এক্স মেট্ৰিক্সটো উলিওৱা। গতিকে আমাৰ উদ্দেশ্য কেপিটেল এক্স উলিওৱা, গতিকে আমি কেপিটেল এক্সটো ৰাখি পেলাই যদি এইটো সিফালে নিওঁ, বা আচলতে সিফালে নিয়া নহয়, দুইফালে এ ইনভাৰ্ছটোৱে মাল্টিপ্লাই কৰা হয়, তেতিয়া এ ইনভাৰ্ছ ইনটু বি হিচাপে লিখা হয়। গতিকে এই ষ্টেপটোৰ পৰা এই ষ্টেপটো আমি কেনেকৈ পাইছোঁ সেইটো আমি মেট্ৰিক্স চেপ্টাৰটো যেতিয়া ডিছকাছ কৰিম তেতিয়া মই আৰু তোমালোকক বহলভাৱে বুজাই দিম। খালি এতিয়া এটাই কথা মনত ৰাখা যে এ ইকুৱেল টু বি যদি হয়, এক্সটো আমি ৰাখি দিলে ইয়াত এইটো এইফালে এ ইনভাৰ্ছ হৈ গুচি যায় বুলি তোমালোকে মনত ৰাখা। একচুৱেলি এইটো তেনেকুৱা ধৰণে নাযায়, এইটো এ ইনভাৰ্ছ এটাই দুইফালে মাল্টিপ্লাই কৰা হয়। ঠিক আছে, লেফ্ট হেণ্ড চাইডে দুইফালে এ ইনভাৰ্ছ এটা মাল্টিপ্লাই কৰা হয়। এ ইনভাৰ্ছ আৰু এ তোমাৰ ইনটু হৈ পেলাই আইডেণ্টিটি মেট্ৰিক্স হৈ যায়। আইডেণ্টিটি মেট্ৰিক্সে যিকোনো মেট্ৰিক্সৰ লগত ইনটু হ'লে মানে সেই মেট্ৰিক্সটোৱে দিয়ে। গতিকে সেই কথাখিনি পিছত ক'ম, খালি এটাই মনত ৰাখা যে এক্স ইকুৱেল টু বি হ'লে এক্স ইকুৱেল টু এ ইনভাৰ্ছ বি বুলি লিখা হয়। ইয়াৰ তুমি ইকুৱেশ্যন নম্বৰ 1 দি থোৱা। এতিয়া আমি এক্সৰ ভেলু কিমান পালোঁ, এইটো পালোঁ। চোৱা, আমাৰ উদ্দেশ্য হৈছে এক্স ওলোৱা আৰু আমি এক্স ইকুৱেল টু কিমান পালোঁ, এইটো। এতিয়া ইয়াত আমাৰ বিটো এটা ন'ন, আমাৰ কাৰণে ন'ন মেট্ৰিক্স, বিটো আমি জনা আছে। চোৱা, বি মানে আমাৰ 5 - 4 টো জনা মেট্ৰিক্স, কিন্তু আমাৰ এ ইনভাৰ্ছটো ইয়াত নাই, এ ইনভাৰ্ছটো নাই। আমাৰ হাতত কি আছে, এ আছে। আমাৰ কিন্তু জানিব লাগে কি এ ইনভাৰ্ছ, গতিকে এ ইনভাৰ্ছটো আমি উলিয়াব লাগিব। আমাৰ কাম কি হ'ব যে আমি এ ইনভাৰ্ছটো উলিয়াই পেলাই ইয়াত বহাই দিম, এ ইনভাৰ্ছৰ ঠাইত বহাই দিম আৰু বি ঠাইত বিটো বহাই দিম, তাৰপিছত মাল্টিপ্লাই কৰি দিলে এক্সৰ ভেলু আহি যাব। গতিকে এইটো ষ্টেপ কৰাৰ পিছত আমাৰ নেক্সট কাম হ'ব এ ইনভাৰ্ছ, কাৰণ এ ইনভাৰ্ছটো আমাৰ কাৰণে আননোন। আমি এ ইনভাৰ্ছ মানে কিমান নাজানো, বি মানে বাৰু জানো,
আৰু a মানেও জানো কিন্তু a ইনভাৰ্স নাজানো গতিকে a ৰ সহায়ত আমি a ইনভাৰ্স উলিয়াব লাগিব গতিকে a ইনভাৰ্স উলিওৱাৰ এটা ফৰ্মুলা আছে a ইনভাৰ্সটো কি হয় অলসো a ইনভাৰ্স উলিওৱাৰ এটা ফৰ্মুলা আছে a ইনভাৰ্স উলিওৱাৰ ফৰ্মুলাটো হৈছে যে এনেকুৱা ধৰণৰ এটো কোৱা হয় দুডাল ভাৰ্টিকেল লাইনৰ মাজত a টো লিখা মানে এটো ডিটাৰমিনেন্ট অফ a বুলি কোৱা হয় কি বুলি কোৱা হয় ডিটাৰমিনেন্ট অফ a ঠিক আছে so 1 by determinant of a into adjoint a d j লিখা মানে এটো adjoint পঢ়ে কমপ্লিট নাই লিখা adjoint বুলি a d j তাৰ মানে adjoint of matrix a ব্ৰেকেট টা দি বিলাই a লিখিলো গতিকে adjoint of a মানে এটো হৈছে এটা matrix আৰু determinant a মানে আছে এটো এটা ভ্যালু উলাই এটা determinant of a কেনেকৈ উলিওৱা হয় adjoint of a কেনেকৈ উলিওৱা হয় সেইকিটা আকৌ আমি শিকি পেলাই আমি উলিয়াই পেলাই ইয়াত বহাই দিলেহে a ইনভাৰ্সটো পাম তাৰ পিছত সেই ইনভাৰ্স ইয়াত বহাব লাগিব গতিকে অকমান দীঘলীয়া হ'ব কামখিনি গতিকে যদি আমি কৰিব লগা হয় এটো এটা ভিডিওত যদি কমপ্লিট নহয় তেতিয়া হলে আকৌ এটা আমি এটো আধাতে শেষ কৰি পেলাই আৰু এটা ভিডিও বনাই পেলাই আমি বস্তুখিনি বুজি লম এতিয়া চাবা আমি প্ৰথমতে ডিটাৰমিনেন্ট অফ a কেনেকৈ উলিয়া হয় হেতু শিকো নাও ডিটাৰমিনেন্ট অফ a টো কেনেকৈ উলিয়া হয় এই বস্তুটো তাৰ পিছত আমি adjoint উলিয়াম সো ডিটাৰমিনেন্ট অফ a মানে এই সো দুডাল লাইন দুডাল ভাৰ্টিকেল লাইন দেখিছানে মেট্ৰিক্সত আকৌ a টো এটা মেট্ৰিক্স হয় আৰু হেতু সিম্বলটো এনেকুৱা ধৰণৰ স্কয়াৰ ব্ৰেকেট টাইপ দিয়া হয় কিন্তু এটো ডিটাৰমিনেন্ট অফ a বুলি কোৱাৰ লগে লগে এই ভাৰ্টিকেল দুডাল লাইনৰ মাজত a লিখা হয় গতিকে এই মেট্ৰিক্সটো এটা ডিটাৰমিনেন্ট কৰি পেলাই লিখাৰ কাৰণে আমাৰ কি হ'ব এই সিম্বলটো চেঞ্জ হয় আমি এনেকুৱা লাইন দুডালৰ মাজত নাম্বাৰ খিনি লিখিব লাগিব 2 3 3 1 -2 1 আৰু 3 -1 -2 গতিকে এইটো হৈ গ'ল আমাৰ ডিটাৰমিনেন্ট ঠিক আছে ডিটাৰমিনেন্ট লিখাৰ নিয়ম এইটো সিম্বল কিটা দেখিছানে এইটো ডিফাৰেন্স মন কৰিবা মেট্ৰিক্স বুলি ক'লে মানে আমি এইটো স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখো ডিটাৰমিনেন্ট বুলি ক'লে আমি দুডাল ভাৰ্টিকেল লাইন দিও এতিয়া আমি কি কৰিব লাগিব এই ডিটাৰমিনেন্টটো আমি কি কৰিব লাগিব এই ডিটাৰমিনেন্টটো আমি কি কৰিব লাগিব এক্সপান্ড কৰিব লাগিব ডিটাৰমিনেন্ট বিলাক আমি সদায় এক্সপান্ড কৰো দেই ডিটাৰমিনেন্ট বিলাক কেনেকৈ এক্সপান্ড কৰা হয় এতিয়া মই তোমাক দেখুৱাইছো চোৱা ইয়াত আমাৰ হাতত এইটো আহিব ইলে ডিটাৰমিনেন্ট অফ a এইটো আমি এক্সপান্ড কেনেকৈ কৰিম along any row কৰিব পাৰো আমি সদায় along first row কৰিম along first row মানে 2 3 3 এটা 2 কাৰণে এক্সপান্ড কৰিলে প্ৰথমতে আমি 2 টো লিখি ল'ব লাগিব তাৰপিছত আমি এটা ব্ৰেকেট দিম তাৰপিছত আমি কি কৰিম স্যাৰ এই 2 টো কোনটো ৰোত সোমাই আছে আৰু কোনটো কলমত সোমাই আছে সেই গিটা আমি প্ৰথমতে বিচাৰি উলিয়াম এটো আমি চালে দেখিম 2 টো ফাৰ্স্ট ৰোত সোমাই আছে আৰু ফাৰ্স্ট কলমত সোমাই আছে গতিকে ফাৰ্স্ট ৰোটো আৰু ফাৰ্স্ট কলমটো আমি বাদ দিব লাগিব তাৰ মানে জিটো ৰো আৰু জিটো কলমত সোমাই থাকে সেইকিটা আমি বাদ দিব লাগিব বাদ দি পেলাই আমাৰ হাতত কি থাকি গল সেইকিটা চাব লাগিব আমাৰ হাতত কি থাকি গল -2 1 আৰু -1 -2 এইকিটা থাকি গল তাৰ পাছত আমি সেইকিটা বাদ দিয়াৰ পিছত কি কৰিম ক্ৰস মাল্টিপ্লাই কৰি পেলাই আমি লিখিব লাগিব এটা মাইনাস প্ৰথমতে হদাই ওপৰৰ পৰা যায় দেই এটো মনত ৰাখিবা এই ওপৰৰ পৰা আহিম -2 -2 ক্ৰস মাল্টিপ্লিকেশন -2 -2 মাল্টিপ্লাই কৰিব লাগিব -2 -2 মাল্টিপ্লাই কৰিলে মই -2 -2 4 পাম ঠিক আছে -2 -2 4 পাম তাৰ পাছত 4 টো ইয়াত লিখিলো তাৰপিছত মাজত হদাই মাইনাস দিব লাগে মাইনাস তাৰপিছত আমি a2 কৰিম এই তলৰ পৰা কৰিম -1 আৰু 1 মাল্টিপ্লাই কৰিম -1 1 এ মাল্টিপ্লাই কৰিলে কিমান হয় -1 হয় আৰু সেই -1 টো মই ইয়াত লিখিম গতিকে -1 টো ইয়াত লিখিলে এই মাইনাসে কিমান হৈ যাব +1 হৈ যাব এনেকুৱা হৈ গ'ল তাৰ পাছত ফাৰ্স্ট 2 কাৰণে মোৰ এক্সপান্ড কৰা হৈ গ'ল নেক্সট আমি কৰিম 3 কাৰণে এক্সপান্ড কৰিম 3 কাৰণে এটা 3 আগত খালি মাইনাস দিব লাগিব এটা কথা মনত ৰাখিবা 2 কাৰণে যেতিয়া এক্সপান্ড কৰিম প্লাস দি লিখিম 3 কাৰণে যেতিয়া কৰিম মাইনাস দিম আকৌ নেক্সট যেতিয়া 3 কাৰণে কৰিম তেতিয়া আকৌ প্লাস দিম তাৰমানে অল্টাৰ হয় প্লাস মাইনাস প্লাস তেনেকুৱা ধৰণে হৰে প্ৰথমতে প্লাস তাৰপিছত মাইনাস তাৰপিছত থাৰ্ড টু কাৰণে প্লাস গৰি ইয়াৰ কাৰণে মাইনাস সৰি ইয়াৰ কাৰণে প্লাস ইয়াৰ কাৰণে মাইনাস ইয়াৰ কাৰণে প্লাস এটা সেকেন্ডৰ কাৰণে মই 3 কাৰণে কৰিম গতিকে তাৰ আগত মাইনাস দিলো এই 3 টো নি প্লাই ইয়াত লিখি ললো তাৰপিছত আকৌ হে আগৰ নিচিনা এক্সপান্ড কৰিবলৈ ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিয়াৰ লগে লগে মই তাৰপিছত চাম যে এই 3 টোৰ কাৰণে এক্সপান্ড কৰিছো তো এই 3 টো কোনটো ৰোত সোমাই আছে আৰু কোনটো কলমত সোমাই আছে সেই বস্তুটো মই চাম এটো যদি চাও তোমাৰ ফাৰ্স্ট ৰোত সোমাই আছে আৰু কোনটো কলমত সোমাই আছে সেকেন্ড কলমত সোমাই আছে গতিকে ফাৰ্স্ট ৰো আৰু সেকেন্ড কলমটো বাদ দিব লাগিব জিটো ৰোত সোমাই থাকে আৰু জিটো কলমত সোমাই থাকে হেটা বাদ দিব লাগিব গতিকে এটো আৰু এটো যদি মই বাদ দি দিও তেতিয়া হলে কি থাকি গল আমাৰ কি থাকি গল 1 1 3 -2 তাৰপিছত আমি এটো এটা ক্ৰস কে মাল্টিপ্লাই কৰিবলৈ 1 এ -2 লগত কৰিলে -2 হ'ব ঠিক আছে আৰু এটো 3 * 1 কৰিলে মই মাজতটো মাইনাস দিব লাগিব 3 * 1 কৰিলে 3 হ'ব সো এটো হৈ গ'ল আমাৰ এক্সপান্ড তাৰপিছত থাৰ্ড টু কাৰণে কৰিব লাগিব থাৰ্ড টু কাৰণে প্লাস দি কৰিব লাগিব ব্ৰেকেট দিলো এটো 3 3 কাৰণে কৰিম এতিয়া এটো কোনটো ৰোত সোমাই আছে ফাৰ্স্ট ৰোত সোমাই আছে
কোনটো কলমত সোমাই আছে থাৰ্ড কলমত সোমাই আছে গতিকে ফাৰ্ষ্ট ৰ' আৰু থাৰ্ড কলম বাদ দিব লাগিব বাদ দিলে আমি কি থাকি যাব 1 -2 3 -1 এতিয়া এইটো মাল্টিপ্লাই কৰিবলৈ 1 আৰু -1 কৰিলে কিমান হ'ব -1 হ'ব মাজত মই মাইনাছ দিবই লাগিব তাৰপিছত 1 -1 কৰি -1 পালোঁ মাজত মাইনাছ দিলোঁ 3 * -2 কৰিলে -6 হ'ব সেই -6 ইয়াত যদি মই বহাওঁ সেই -6 মাইনাছে +6 হৈ গ'ল সো ফাইনেলি আমাৰ কিমান আহিলে ৰিজাল্টটো 2 * 4 + 1 5 পালোঁ minus 3 into -2 -3 -5 পালোঁ plus 3 into -1 +6 +5 পালোঁ গতিকে 2 * 5 কৰিলে 10 হ'ল 3 into -5 হয় না মাইনাছে প্লাছ 15 হৈ যাব 3 into 5 15 হৈ গ'ল 3 into 5 15 হৈ গ'ল সো ফাইনেলি 15 15 30 plus 40 হৈ গ'ল গতিকে আমি কিমান পালোঁ যে ডিটাৰমিনেণ্ট অফ a ভ্যালুটো আমি পালোঁ 40 সো আমাৰ এটা বস্তু ওলালে ডিটাৰমিনেণ্ট অফ a ভ্যালু ওলাই গ'ল 40 নেক্সট আমি উলিয়াব লাগিব এডজয়েন্ট অফ a মেট্ৰিক্স উলিয়াব লাগিব এডজয়েন্ট অফ a মেট্ৰিক্সটো কেনেকৈ উলিওৱা হয় ইয়াত আমি এনেকৈ লিখি ল'ম চোৱা a11 a12 a13 তাৰপিছত a21 a22 a23 a31 a32 a33 সো এই বস্তুটো আমি কেনেকৈ উলিয়াম ওপৰত t এতিয়া এই বস্তুটো কি হয় আমি চাওঁ a মানে হৈছে a11 টো কি বুজাইছে a এলিমেন্টৰ পৰা a মেট্ৰিক্সটোৰ a এলিমেন্টৰ পৰা আমি বনাব লাগিব a12 টো a22 ইয়াৰ কাৰণে বনাব লাগিব a13 ইয়াৰ পৰা বনাব লাগিব এনেকুৱা ধৰণে এনেকৈ বনাই যাব লাগিব ঠিক আছে এইটো এনেকুৱা ধৰণে এতিয়া এই যে a11 লিখিলো a11 টো কি মিনিং বুজাই আছে এটো তোমালোকে 11 12 13 এনেকৈ নপঢ়িবা 21 22 তেনেকৈ নপঢ়িবা এটো 11 12 13 এই 11 টো কি বুজাই আছে গম পাইছানে এই ফাৰ্স্ট যেটো 1 আছে হেতুৱে বুজাইছে যে এই এলিমেন্টটো কোনটো ৰোত সোমাই আছে ফাৰ্স্ট ৰোত সোমাই আছে সেইকাৰণে 1 হৈছে ফাৰ্স্ট হোৱাৰ কাৰণে 1 কোনটো কলমত সোমাই আছে ফাৰ্স্ট কলমত সোমাই আছে সেইকাৰণে এটো 1 হৈছে প্ৰথমটো ৰ' বুজায় সেকেন্ডটো কলম বুজায় একেদৰে এই এলিমেন্টটো কোনটো ৰোত সোমাই আছে ফাৰ্স্ট ৰোত সোমাই আছে সো এটো ফাৰ্স্ট ৰ' সেইকাৰণে 1 হৈছে কোনটো কলমত সোমাই আছে ফাৰ্স্ট কলম সেকেন্ডত সোমাই আছে ন সেইকাৰণে 2 হৈছে সেকেন্ড কলম এতিয়া এই এলিমেন্টটো কোনটো ৰোত সোমাই আছে ফাৰ্স্ট 1 লিখিছে দিছানে 1 ফাৰ্স্ট ৰোত সোমাই আছে কাৰণে 1 কোনটো কলমত সোমাই আছে ইয়াত আছে নেকি নাই ইয়াত আছে নেকি নাই ইয়াত সোমাই আছে এটো কলমত গতিকে থাৰ্ড কলমত সোমাই আছে a13 এতিয়া 21 এ কি বুজাইছে 2 টো হতে ৰ' প্ৰথমটো ৰ' বুজায় গতিকে কোনটো ৰোত আছে ফাৰ্স্ট সেকেন্ড ৰোত আছে কাৰণে এটো এই এলিমেন্টটো সেকেন্ড ৰোত আছে সোমাই আছে গতিকে সেকেন্ড হোৱাৰ কাৰণে 2 আহিছে কোনটো কলমত আছে ফাৰ্স্ট কলমতে সোমাই আছে সো ফাৰ্স্ট কলম সেইকাৰণে 1 আহিছে সেকেন্ড ৰোত আছে এটো সেকেন্ড ৰোত সেকেন্ড কলমত আছে 2 টো আহিছে সেকেন্ড ৰোত আছে 2 আহিছে থাৰ্ড কলমত আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড কলমত আছে 3 আহিছে ফাৰ্স্ট সেকেন্ড থাৰ্ড কলমত থাৰ্ড ৰোত আছে গতিকে 3 টো আগত আহিছে ফাৰ্স্ট কলমত আহিছে 1 আহিছে থাৰ্ড ৰ' 3 সেকেন্ড কলম 2 আহিছে থাৰ্ড ৰ' থাৰ্ড কলম 3 আহিছে সো সেই কথাখিনি বুজাই আছে ঠিক আছে এতিয়া এই ক্যাপিটেল A11 ৰ ভ্যালুটো কেনেকৈ উলিওৱা হৈছে তোমালোকে তাৰ আগতে এটা বস্তু ইয়াত তোমালোকে এনেকৈ লিখি ল'ব লাগে যে A11 প্লাস কৰিলে কিমান হৈছে 2 আৰু 1 2 প্লাস কৰিলে 3 এতিয়া জি দুটা প্লাস কৰিলে এইটো 1 প্লাস কৰিলে 2 হৈছে নহয় ইভেন হলে সদায় ইয়াত প্লাস দিব লাগিব তাৰছত তুমি ব্ৰেকেটটা দিয়া এইকিটা প্লাস কৰিলে অড হৈছে নহয় গতিকে তুমি মাইনাস দিব লাগিব ব্ৰেকেটটা দিয়া 1 3 প্লাস কৰিলে 4 হৈছে গতিকে তুমি ইয়াত প্লাস দিয়া 1 3 প্লাস কৰিলে 4 মানে ইভেন হলে সদায় প্লাস দিব লাগে অড হলে মাইনাস দিব লাগে সো এনেকুৱা ধৰণে আমি ব্ৰেকেট তিনটা দি পেলাই এনেকৈ বনাই ললো আৰু এটা কথা তোমালোকে মনত ৰাখিব পাৰা ইয়াত প্লাস ইয়াত মাইনাস ইয়াত প্লাস এনেকৈ অল্টাৰ কৰি দিব পাৰা সদায় প্ৰথমটো প্লাস হয় মাইনাস প্লাস তেনেকুৱা ধৰণে এতিয়া ইয়াত 2 আৰু 1 কৰিলে কিমান হ'ব 3 গতিকে ইয়াত কি হ'ব 3 হলে ইভেন কাৰণে অড কাৰণে মাইনাস হ'ব বা এনেকৈ ক'ব পাৰা ইয়াত তুমি এনেকৈ প্লাস কৰি ইভেনত নিবিচাৰি এনেকৈ কৰিব পাৰা প্ৰথমটোত প্লাস সেকেন্ডটোত মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস এনেকৈ অল্টাৰ কৰি প্লাস দিম প্ৰথমটোত সেকেন্ডটোত মাইনাস প্লাস আকৌ মাইনাস তাৰপিছত প্লাস নেক্সটটোত মাইনাস নেক্সটটোত প্লাস নেক্সটটোত মাইনাস আৰু থাৰ্ডটোত প্লাস তেনেকুৱা প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস তেনেকুৱা ধৰণে অল্টাৰ কৰি যাব লাগে প্ৰথমতে প্লাস সেকেন্ডত মাইনাস থাৰ্ড আকৌ প্লাস আকৌ মাইনাস তেনেকুৱা এতিয়া চোৱা তাৰ পিছত কি কৰিব লাগিব ইয়াৰ ভিতৰত কি লিখিম হেতু প্ৰথমতে চোৱা এটো প্ৰথম পজিশনত আছে গতিকে এইটো পজিশনত আছে 2 পজিশনত গতিকে প্ৰথমতে হে আগৰ নিচিনা এটা বস্তু চাব লাগিব যে এই প্ৰথমতে এতিয়া আমি কেনেকৈ কৰিম এই 2 টো কোড আছে ফাৰ্স্ট ৰোত আছে আৰু ফাৰ্স্ট কলমত আছে গতিকে এই দুটা বাদ দিব লাগিব ফাৰ্স্ট কলম আৰু ফাৰ্স্ট ৰ' বাদ দিব লাগিব
তাৰপিছত এটা ক্ৰছ মাল্টিপ্লাই কৰি লিখিব লাগিব 2 ইনটু -2 কৰিলে এইটো 4 হ'ল মাজত সদায় মাইনাছ দিব লাগে তেতিয়া 1 ইনটু 1 কৰিলে -1 হ'ব গতিকে -1 লিখিব লাগিব ইয়াত -1 সেই মাইনাছে +1 হৈ গ'ল তাৰপিছত এতিয়া ইয়াৰ কাৰণে যেতিয়া বনাম এইটো কেনেকৈ বনাব লাগিব 3 টো ক'ত আছে ফাৰ্ষ্ট ৰোত আছে সেকেন্ড কলমত আছে গতিকে এই দুটা বাদ দিব লাগিব এই দুটা বস্তু বাদ দিব লাগিব এটা বাদ দিয়াৰ লগে লগে আমাৰ থাকি গ'ল এইখিনি 1 -2 3 1 1 -2 কৰিলে কিমান হ'ব 1 ইনটু -2 কৰিলে -2 হ'ব মাজত মাইনাছ দিব লাগিব 1 ইনটু 3 কৰিলে 3 হ'ব ঠিক আছে তেনেকৈ এইটো যেতিয়া আমি উলিয়াম এইটো আমাৰ থাৰ্ড কলমত আছে ফাৰ্ষ্ট ৰোত আছে 1 ইনটু 1 -1 হ'ব 1 ইনটু -1 আচলতে সেইকাৰণে -1 হৈছে আৰু মাজত মাইনাছ দিলোঁ 3 ইনটু 2 -6 হ'ব কিন্তু -6 এইটো মাইনাছৰ লগত +6 হৈ যাব তেনেকৈ আমি মাইনাছ এতিয়া আমি কিয়াৰ কাৰণে উলিয়াম এই 1ৰ কাৰণে এইটো পজিশ্যনৰ কাৰণে এইটো পজিশ্যনত 1 আছে কোনটো ৰোত আছে সেকেন্ড ৰো কোনটো কলমত আছে ফাৰ্ষ্ট কলম গতিকে এই দুটা বাদ দিব লাগিব এনেকৈ এইটো বাদ দিব লাগিব এই দুটা এলিমেন্ট বাদ দিব লাগিব গতিকে কিমান থাকিব আমাৰ কিমান থাকিব এনেকুৱা কৰিলে আমাৰ কিমান থাকিব 3 ইনটু -2 ইয়াৰ লগত এইটো ইয়াৰ লগত 3 ইনটু -2 কৰিলে -6 হ'ব -6 হ'ব মাজত মাইনাছ দিব লাগিব ঠিক আছে এইখিনি গৈছিলে গতিকে এইটো কৰিলে কিমান হ'ব -3 -1 ইনটু 3 কৰিলে -3 -1 এইটো +3 হৈ গ'ল ঠিক আছে আচ্ছা তেনেকুৱা ধৰণে আমি বনাই যাব লাগিব এতিয়া এইটোৰ কাৰণে এই 2 টো ল'ব লাগিব এতিয়া কোনটো যাব এইটো যাব আৰু এইকেইটা যাব গতিকে আমাৰ কিমান হ'ব কৰিলে কিমান হ'ব 2 ইনটু -2 -4 হ'ব আৰু 3 ইনটু 3 9 হ'ব এটা হৈ গ'ল -4 মাইনাছ 3 ইনটু 3 কৰিলে 9 হ'ব তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা মই নিয়মটো শিকাই দিছোঁ তাৰপিছত নেক্সট 1ৰ কাৰণে আহিলে 1ৰ কাৰণে কৰিলে কিমান হ'ব এইটো 1 হ'ল এইটো ৰ' গ'ল আৰু এইটো কলম গ'ল গতিকে আমাৰ কিমান হ'ব 2 -1 কৰিলে -2 হ'ব মাজত -3 কৰিলে কিমান হ'ব 9 হ'ব তাৰপিছত ইয়াৰ কাৰণে কৰিব লাগিব ইয়াত আছে এইটো ক'ত আছে এইটো ৰোত আছে এইটো কলমত আছে গতিকে এইটো আৰু এইটো বাদ দিব লাগিব লগতে এই দুটা বাদ দিব লাগিব 3 ইনটু 1 3 ঠিক আছে 3 ইনটু 1 ইয়াত আমি 3 লিখি লওঁ মাজত মাইনাছ 3 ইনটু 1 3 কৰিলোঁ সদায় ওপৰৰ পৰা কৰিব লাগে তাৰপিছত 2 ইনটু -2 ইনটু 3 -2 ইনটু 3 কৰিলে -6 হ'ব -6 লিখিলে এইটো -6 +6 হৈ গ'ল -1ৰ কাৰণে কৰা এইটো গ'ল এইটো কলম যাব আৰু এই দুটা এলিমেন্ট যাব এইটো ৰ' হিচাপে এইটো যাব কলম হিচাপে এইটো গতিকে এইটা গ'ল 2 ইনটু 1 2 হ'ব -3 ইনটু 1 3 হ'ব 2 -3 হ'ব আৰু এইটো ইয়াৰ কাৰণে কি হ'ব এইটো কলমত আছে ন থাৰ্ড কলমত আছে আৰু থাৰ্ড ৰোত আছে গ'ল 2 ইনটু -2 -4 হ'ব -4 হ'ব মাজত মাইনাছ কোনকেইটা আছিলে এই দুটা গ'ল 2 ইনটু -4 হ'ল -3 হ'ব -3 হ'ব আৰু ওপৰত টি টো লিখিবলৈ নাপাহৰিবা তেতিয়াহ'লে এতিয়া আমাৰ ফাইনেলি এইটো কিমান হ'লগৈ আমি এইটো কেলকুলেশ্যনটো কৰি দিব পাৰোঁ কিমান হ'ল কেলকুলেশ্যন কৰিলে কিমান পাম ওপৰত টি টো লিখিব লাগিব কিমান পাম আমি 4 + 1 5 হ'ল -2 -3 -5 আগত মাইনাছ আছে +5 হৈ যাব -1 + 6 +5 হৈ যাব -6 + 3 -3 ওলাব কিন্তু আগত মাইনাছ আছে কাৰণে +3 হ'ব -4 -9 -19 আগত প্লাছ আছে কাৰণে সৰি -13 -13 হ'ব -2 -9 -11 হ'ব আগত মাইনাছ আছে কাৰণে +11 হৈ যাব 3 + 6 9 হৈ যাব 2 - 3 -1 হ'ব কিন্তু এইটো মাইনাছ আছে কাৰণে 1 হৈ যাব +1 আৰু -4 -3 কৰিলে -7 আগত প্লাছ আছে কাৰণে এইটো -7 হৈ থাকিব তেতিয়াহ'লে আমি ফাইনেলি মেট্ৰিক্সটো এনেকুৱা ধৰণে পালোঁ এতিয়া আমি কি কৰিব লাগিব এতিয়া এই ট্ৰেন্সপ'জ আমি টি টো যে লিখি গৈছোঁ মেট্ৰিক্সটো পোৱাৰ পিছত আমি এইটো ট্ৰেন্সপ'জ ল'ব লাগিব ট্ৰেন্সপ'জ মানে টি টো ট্ৰেন্সপ'জ কেনেকৈ লোৱা হয় চোৱা এই ট্ৰেন্সপ'জ লোৱা মানে হৈছে যে তুমি এই ৰ'বিলাক কলম কৰি লিখিব লাগিব এইটো ফাৰ্ষ্ট ৰ' হৈ আছে নহয় ফাৰ্ষ্ট ৰ' তুমি ফাৰ্ষ্ট কলম কৰি লিখা 5 5 5 কৰি লিখিব লাগিব এইটো ৰ' আছে নহয় এইটো তুমি কলম কৰি দিব লাগিব 3 - 13 11 3 - 13 11 আছে নহয় এইটো তোমাৰ 3 - 13 11 3 - 13 11 এনেকৈ এইটো তোমাৰ পথালিকে আছে তো এটা চিধাকে লিখিব লাগিব ঠিক আছে হৰাইজন্টেলি থাকিলে তুমি ভাৰ্টিকেলি লিখিব লাগিব 9 1 9 1 আৰু -7 লিখিব লাগিব এইটো ৰ' হৈ আছিলে কলম কৰি লিখিলোঁ সো ৰ' আৰু ৰ' বিলাকক আমি কলম কৰি লিখাটোৱে হৈছে ট্ৰেন্সপ'জ লোৱা
গতিকে 5 5 5 ফাৰ্ষ্ট ৰ' আছিলে আমি ফাৰ্ষ্ট কলম কৰি লিখিলোঁ ছেকেণ্ড ৰ'টোক আমি ছেকেণ্ড কলম কৰি লিখিলোঁ থাৰ্ড ৰ'টোক আমি থাৰ্ড কলম কৰি লিখিলোঁ এইটোৱে হৈছে ট্ৰেন্সপ'জ লোৱা টিটো এতিয়া আঁতৰি গুচি গ'ল গতিকে আমি কি পাই গ'লোঁ চোৱা আমি পাই গ'লোঁ এডজইণ্ট অফ এ মেট্ৰিক্সটো পাই গ'লোঁ এইটো এডজইণ্ট অফ এ মেট্ৰিক্সটো পাই গ'লোঁ আমি ঠিক আছে গতিকে আমি কি পাই গ'লোঁ যে এডজইণ্ট অফ এ মেট্ৰিক্সটো গতিকে এডজইণ্ট অফ এ মেট্ৰিক্স পোৱাৰ লগে লগে আমাৰ কি আছিলে ফৰ্মুলাটোত কি আছিলে এডজইণ্ট অফ এ পালোঁ ডিটাৰমিনেণ্ট অফ এটো আমি 40 উলিয়াই থৈছোঁ এডজইণ্ট অফ এ মেট্ৰিক্সটো উলিয়াই দিলোঁ গতিকে এ ইনভাৰ্চ উলিয়াব পাৰিম গতিকে এই ফৰ্মুলাটো মই আকৌ এবাৰ লিখি এ ইনভাৰ্চটো উলিয়াই দিছোঁ গতিকে এ ইনভাৰ্চটো কিমান হ'ব এতিয়া আমাৰ therefore এ ইনভাৰ্চ মানে আমি কেনেকৈ ফৰ্মুলাটো মই ইয়াত আকৌ এবাৰ লিখি দিছোঁ এইটো এডজইণ্ট অফ এ মেট্ৰিক্স ঠিক আছে এতিয়া 1 বাই এইটো ডিটাৰমিনেণ্ট অফ এ মানে 40 পাইছিলোঁ আৰু এডজইণ্ট মেট্ৰিক্সটো কিমান পালোঁ 5 3 9 5 minus 13 1 5 11 minus 7 ঠিক আছে সো এইখিনিলৈকে আমাৰ এইটো মেট্ৰিক্স আমি পাই গ'লোঁ এতিয়া এটা কথা চাবা যেতিয়া তোমাৰ নাম্বাৰ এটা এনেকৈ পেলাই এটা মেট্ৰিক্সৰ লগত মাল্টিপ্লাই হৈ থাকিব নহয় এইটো 1/40 এটা নাম্বাৰ যিকোনো এটা নাম্বাৰ এটা মেট্ৰিক্সৰ লগত মাল্টিপ্লাই হৈ থাকিব তেতিয়া সেই নাম্বাৰটোৰ প্ৰত্যেকটো তুমি নাম্বাৰক মাল্টিপ্লাই কৰিব লাগিব মেট্ৰিক্সটো এইটো যদি ইয়াক কৰোঁ মোক কিমান হ'ব 5/40 হ'ব এইটো যদি ইয়াক কৰোঁ কিমান হ'ব 3/40 হ'ব এইটো যদি ইয়াক কৰোঁ কিমান হ'ব 9/40 হ'ব এইটো যদি ইয়াক কৰোঁ একে 5/40 হ'ব তেনেকৈ -13/40 হ'ব কিমান হ'ব 1/40 হ'ব তাৰপিছত আকৌ এইটো 5/40 হ'ব ঠিক আছে 11/40 হ'ব আৰু -7/40 হ'ব সো এনেকুৱা ধৰণে আমি কি কৰিম সেই নাম্বাৰটোৰ প্ৰত্যেকটো এলিমেণ্টক আমি কি কৰিম মাল্টিপ্লাই কৰি দিম তেতিয়াহ'লে আমি কি পাই গ'লোঁ চোৱা আমি এ ইনভাৰ্চ পাই গ'লোঁ এতিয়া আমাৰ মেইন উদ্দেশ্য আছিলে এ ইনভাৰ্চ উলিওৱা এই 1 নম্বৰ ইকুৱেশ্যনৰ পৰা এ ইনভাৰ্চটো আমি ইয়াৰ সহায়ত উলিয়াই দিলোঁ ডিটাৰমিনেণ্ট অফ এ আৰু এডজইণ্ট অফ এ সহায়ত এ ইনভাৰ্চটো উলিয়ালোঁ আৰু এইটো আমি ইয়াত 1ত বহাই দিম তেতিয়া এক্সৰ ভেলুটো পাই যাম আৰু বি মানেতো আমি জানো বি ভেলুটো বহাই দিম গতিকে আমি 1 ইমপ্লাইজ ইকুৱেশ্যন 1 ইমপ্লাইজৰ পৰা আমি লিখিব পাৰোঁ therefore 1 ইমপ্লাইজ আমি কি কৰিব পাৰোঁ যে x ইকুৱেল টু আমাৰ আছিলে এ ইনভাৰ্চ অফ বি এ ইনভাৰ্চ ইনটু বি আছিলে গতিকে এ ইনভাৰ্চ মানে আমি যিমান পালোঁ সেইটো ইয়াত লিখি দিম 5/40 3/40 9/40 আকৌ 5/40 -13/40 1/40 5/40 ঠিক আছে 5/40 11/40 আৰু -7/40 এইটো লিখি দিলোঁ আৰু বি মানে আমি কিমান পাইছিলোঁ সেইটো আমাৰ আছিলে এইটো বিটো প্ৰথমতে লিখিছিলোঁ 5 - 43 এইটো লিখি দিলোঁ ঠিক আছে সো এইখিনিলৈকে আমি কি কৰিলোঁ এইখিনিলৈকে আমি কি উলিয়াই ল'লোঁ যে এক্সৰ ভেলুটো আমি এই প্ৰডাক্ট অফ টু মেট্ৰিক্স এনেকুৱা ধৰণে পালোঁ এ ইনভাৰ্চ আৰু বি